পৃথিৱীখনৰ সন্মুখত সামান্য কঠোৰ হৈ আগবাঢ়ক। মমৰ দৰে এখন কোমল হৃদয় লৈ ফুৰিলে মানুহে সুযোগ পালেই জ্বলাব। যদি কোনোবাই আপোনাৰ অন্তৰত আঘাত কৰে, দুখ নকৰিব। যিজোপা গছৰ ফল মিঠা, সেইজোপা গছত ফমটি মৰা মানুহো বেছি। মানুহৰ সকলো কথা যদি মানি লোৱা, তেতিয়া তুমি সকলোৰে ওচৰত বহুত ভাল হ'বা। আৰু যদি উচিত কথা কোৱা, তেতিয়া সকলো মানুহৰ ওচৰত তুমি বেয়া হ'বা। যিয়ে আপোনাক দেখি ভিতৰি ভিতৰি জ্বলে, তেওঁলোকক কেতিয়াও ঘৃণা নকৰিবা, কাৰণ তেওঁলোক সেই মানুহ যিয়ে ভাবে তেওঁলোকতকৈ আপুনি বহুত উত্তম। অতীতৰ কথা ভাবি নিজেই নিজকে কষ্ট দিয়াটো হ'ল আৱেগ, আৰু অতীতৰ পৰা পোৱা শিক্ষা লৈ আগুৱাই যোৱাটো হ'ল বাস্তৱতা। সফলতাৰ পাছত অভিনন্দন জনোৱা মানুহ বহুত পাবা, কিন্তু বিফলতাৰ পাছত কাষত মাত্ৰ এজনক পাবা, আৰু সেইজনেই স্বয়ং তুমি নিজেই। যদি শুনা যে মোৰ কোনোবাই বদনাম গাই আছে, তেন্তে বুজি ল'বা যে এদিন নিস্বাৰ্থভাৱে উপকাৰ কৰিছিলোঁ সেইজনৰ। আৱেগেৰে নহয়, বিবেকৰ সৈতে বাস্তৱতাৰ লগত মিলি চলিবলৈ শিকক, কাৰণ আজিৰ দিনত আৱেগৰ একো মূল্য নাই। পলম হ'ব পাৰে, কিন্তু এদিন সকলো ঠিক হৈ যাব। এটা দিন বেয়া হ'ব পাৰে, কিন্তু জীৱনটো নহয়। মানুহৰ পৰিচয় এযোৰ দামী পোছাকৰ দ্বাৰা নহয়, মানুহৰ পৰিচয় এখন বহুল অন্তৰ আৰু উচ্চ মানসিকতাৰ দ্বাৰাহে হয়। ডাষ্টবিনটো হাৰ মানি যায় কিছুমান মানুহৰ লেতেৰা মানসিকতাৰ ওচৰত। এটা কথা মনত ৰাখিব, আপুনি কি বা আপোনাৰ কি আছে, তাৰ ওপৰত আপোনাৰ সুখ নিৰ্ভৰ নকৰে। আপোনাৰ সুখ নিৰ্ভৰ কৰে আপুনি কি চিন্তা কৰে তাৰ ওপৰতহে। যি মানুহে যুক্তি কি বুজি নাপায়, তেওঁৰ লগত তৰ্ক নকৰিবা। যি মানুহে বিশ্বাস কি বুজি নাপায়, তেওঁক প্ৰেম নকৰিবা। যি মানুহে ত্যাগ কি বুজি নাপায়, তেওঁক অন্তৰ নিদিবা। সুন্দৰ সময়বোৰ জীৱনলৈ দুনাই নাহিবও পাৰে, কিন্তু সুন্দৰ সম্পৰ্ক আৰু সুন্দৰ মানুহৰ হেৰুৱা স্মৃতিবোৰ হৃদয়ত চিৰদিনৰ বাবে থাকে। যদি হেৰুৱাৰ ভয় আৰু পোৱাৰ আশা নাথাকিলেহেঁতেন, তেনেহ'লে না ভগৱান থাকিলহেঁতেন, না মানুহ প্ৰাৰ্থনা কৰিলেহেঁতেন। দুখীয়া ঘৰৰ ল'ৰাই কেতিয়াও কোনো ছোৱালীৰ জীৱনক লৈ খেলা নকৰে, কাৰণ সিহঁতৰ বহুমূলীয়া সময়খিনি জীৱনৰ লগত যুঁজি থাকোঁতেই যায়। নাৰী কেতিয়াও নিজৰ বাবে জীয়াই নাথাকে, আৰু পুৰুষে নিজৰ বাবে উপাৰ্জন নকৰে। গাৰুত মূৰ ৰখাৰ লগে লগে যাৰ টোপনি আহে, তেওঁ পৃথিৱীৰ সকলোতকৈ সুখী মানুহ। কষ্ট সকলোৱে পায়, বেয়া সকলোৰে লাগে, কিন্তু পাৰ্থক্য এটাই যে কোনোবাই প্ৰকাশ কৰে আৰু কোনোবাই চুপ থাকে।